কৰিছোঁ আজিৰ সভাৰ সভাপতি মঞ্চত উপবিষ্ট এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু আজিৰ উদ্বোধক মহোদয় সৰু সৰু ল'ৰা ছোৱালী গৰম যথেষ্ট পৰিছে হয়নে নহয় এতিয়া লাহে লাহে 2 বাজিবৰ হৈছে মই গম পাইছোঁ খোৱা লোৱা কৰিলা নাই অকলে অকলে বদমাছ মই যে খুৱাই নাই সেইকাৰণে বেছি দীঘল নকওঁ যিয়ে নহওক লাহে লাহে তোমালোকৰো ভাগৰ লাগিব মই নিজে অনুভৱ কৰিছোঁ কাৰণ এতিয়া 2 বাজিবৰ হ'ল লাহে লাহে আৰু তোমালোকো ৰাতিপুৱাই আহিছা ৰাতিপুৱাৰ পৰা অহাই নহয় দৌৰা দৌৰি কৰি আছা এইফালৰ পৰা সেইফালে এনেই মিছামিছি মই লক্ষ্য কৰি আছোঁ সেইকাৰণে অকণমান চাগে ভাগৰো লাগিছে ভাগৰ লাগিছে নাই জোৰে কোৱা লাগিছে নাই পিটিম এই বয়সত কিহৰ ভাগৰ মই চালোহে হাই ছেকেণ্ডাৰী পঢ়ি আছা কোনোবাই জাষ্ট হাই ছেকেণ্ডাৰী পাছ কৰিছা এইটো বয়সত ভাগৰ লাগিলে পিটিম ভাগৰ লাগিছেনে সব মিছলীয়া যিয়ে নহওক ভাগৰ লাগিলেও মই 5.5 ঘণ্টা ট্ৰেভেল কৰি আহিছোঁ যেহেতু ক'ব মাতিছে মোৰখিনি কমেই আসলতে উদ্বোধক মহোদয়ে যথেষ্ট গুৰুত্বপূৰ্ণ কথা তোমালোকক ইতিমধ্যে কৈছে ময়ো শুনি আছোঁ আৰু ইয়াত 2 শ্ৰেণীৰ দৰ্শক আছে এনেকুৱা অকণমান খিচিৰি দৰ্শক প্ৰব্লেম হৈ যায় 2 শ্ৰেণীৰ মানে 1 শ্ৰেণীৰ 8ৰ তলৰ তেওঁলোকে মই কি ক'ম ধৰা বিশেষ বুজি নাপাব কাৰণ জীৱনটো ভালকৈ আৰম্ভ হোৱাই নাই আৰু 1 শ্ৰেণীৰ আছে 8 to 10 তেওঁলোকে বুজা নুবুজা হৈছে আৰু 1 শ্ৰেণী আছে 3 শ্ৰেণী হাই ছেকেণ্ডাৰী আৰু পাছ কৰা বা পঢ়ি থকা তেওঁলোকৰ কাৰণে তেওঁলোকে সব জানে কোনেও কৈ দিব নালাগে হাই ছেকেণ্ডাৰী পালে তেনেকুৱা লাগে নাই মেট্ৰিকলে সব তেনেকুৱা লাগে যে নাই আমি কিবা কিবি শিকিব লাগিব হাই ছেকেণ্ডাৰী পালে একো নালাগে যিয়ে নহওক যি ক্লাছতে নাথাকা কিয় যি ছাবজেক্টে নপঢ়া কিয় গুৰুত্বপূৰ্ণ নহয় ষ্টাৰ লেটাৰৰ কথা কৈছে ছাৰে ভাল কথা পাব লাগে মই পোৱা নাছিলোঁ সেইটো বেলেগ কথা কিন্তু এটা কথা মনত ৰাখিবা যে জীৱনত সফল কোন হয় যিয়ে 99 পায় 98 পায় ডাঙৰ কথা নহয় 60 65 85 পোৱা ডাঙৰ কথা নহয় সেইজন ছাত্ৰ ছাত্ৰী মই ব্যক্তিগত অনুভৱৰ পৰা দেখিছোঁ যিগৰাকী ছাত্ৰ ছাত্ৰীৰ বুকুত ডাঙৰ সপোন থাকে জীৱনত কিবা এটা কৰাৰ হেঁপাহ থাকে তাক নম্বৰে কেতিয়াও বাধা দিব নোৱাৰে এই কথাটো আজি তোমালোকে লিখি লোৱা নিজৰ ফিল্ডত আৰু জীৱনটো কি তোমালোকে যদি 99% পাই ক'ৰবাত ইঞ্জিনিয়াৰ হৈছে আৰু তোমালোক সুখী নহয় 100% পাই ক'ৰবাত ডক্টৰ হৈছে আৰু হস্পিটেলত কি হ'ল এনেকুৱা ডক্টৰ ভাল লাগে জানো আধা মৰা মানুহ এনেই মৰি যাব ডক্টৰৰ ভয়ত হাঁহিমুখীয়া ডক্টৰ ভাল লাগে নাই যিসকল ডক্টৰ একদম চিৰিয়াছ থাকে তেওঁলোকে মানে গম পাবা খালি নম্বৰ পাই আহিছে জীৱনক লৈ বা কামটোক লৈ তেওঁলোক সুখী নহয় কিছুমান টিচাৰ থাকে চৰকাৰী স্কুলত বেছিভাগ থাকে স্কুলত আহি নাহাহে এনি টাইম খঙত থাকে গম পাবা দৰমহাৰ কাৰণে চাকৰি কৰি আছে শিক্ষক হ'ব মন নাছিল আৰু কিছুমান থাকে এন্ট্ৰি মৰাৰ পৰাই তেওঁলোকে হাঁহি আহি থাকে অৰ্থাৎ তেওঁলোকে সেইটোৱে হ'ব বিচাৰিছিল অৰ্থাৎ আমি জীৱনত যিটো কাম কৰিব বিচাৰোঁ সেই কামটো যেতিয়া কৰিব পাওঁ আৰু তাৰ বিনিময়ত পইচা পাওঁ তাতকৈ আৰু হেপ্পী লাইফ তোমালোকৰ ভাষাত বিন্দাছ লাইফ আৰু একো হ'ব নোৱাৰে গতিকে জীৱনটোত তেনেকুৱা হ'ব লাগে সেইকাৰণে কওঁ যে সদায় সপোন দেখিবা হেভ ড্ৰিমছ ইন ইউৰ আইজ ড্ৰিমছ বিগাৰ দেন ইউৰ লাইফ তোমালোকৰ জীৱনতকৈ ডাঙৰ সপোন আৰু ট্ৰাষ্ট মি এষাৰ হিন্দী চিনেমাত এটা ডাইলগ আছে আই অলৱেজ বিলিভ ইন দেট মই সদায় তাক বিশ্বাস কৰোঁ আৰু মোৰ লাইফত সেইটো হৈছে সেই ডাইলগটো 8-9ৰ খিনিয়ে নাজানিবা হাই ছেকেণ্ডাৰীখিনি চাগে জানিবা আৰু মোৰ আগে পিছে বয়সৰ যিসকল অভিভাৱক আছে তেওঁলোকে আৰু ভালকৈ জানিব শ্বাহৰুখ খানৰ চিনেমাৰ जिसे हमने इतने शिद्दत से पाने की कोशिश की है आज हर जर्रे ने उसे हमसे मिलाने की साजिश की है वो कहते हैं ना किसी चीज को तुम पूरे दिल से चाहो पूरी कायनात जुट जाती है उसे तुमसे मिलाने के लिए অর্থাৎ মই আকৌ বিশ্বাস কৰোঁ
যে হৃদয়ৰ গভীৰতম কোণৰ পৰা যদি জীৱনত তুমি কিবা এটা বিচৰা, সেই সপোন লাভ কৰাৰ পৰা পৃথিৱীত তোমাক কোনেও বাধা দিব নোৱাৰে। আজি এই কথাষাৰ মই তোমালোকক ইয়াত গেৰেণ্টি দি ক'লো। সেইকাৰণে মই ডাক্তৰ হওঁ নহয়, মই ডক্তৰ হওঁ। মই ট্ৰিট কৰিম পেচেণ্টক। মই ইঞ্জিনিয়াৰ হ'ম নহয়, মই ইঞ্জিনিয়াৰ হ'ম। মই দলং বনাম, মই ধুনীয়া অট্টালিকা বনাম, মই তাজমহলৰ দৰে কিবা এটা সৃষ্টি কৰিম। মই গায়িকা হ'ম, মই লতা মংগেশকাৰৰ নিচিনা মই ভাল গান গাই পৃথিৱীত নাম কৰিম। বিনীতা চেত্ৰী তোমালোকে জানা, 8 বছৰীয়া ছোৱালী, ব্ৰিটেইনছ গট টেলেণ্টত গৈ পৃথিৱী কঁপাই থৈ আহিছে। সেই দুৰ্বাৰ হেঁপাহ যাৰ বুকুত নাই নহয়, সেই 98 পায়ো লাভ নাই। সেইকাৰণে মই কওঁ, সদায় কি দেখিবা? জোৰে কোৱা, কি দেখিবা? কি দেখিবা? ডাঙৰ সপোন। সদায় আমি কি দেখিম? ডাঙৰ সপোন। সপোন দেখিব যিয়ে ভয় কৰে, সি পৃথিৱীত সফল হ'ব নোৱাৰে। মোৰো এটা সপোন আছিল। দীপক শৰ্মাৰ বয়স তেতিয়া 8-9 বছৰ, 3য়-4ৰ্থ মানত পঢ়ে। তোমালোকৰ নিচিনা ডাক্তৰ, ইঞ্জিনিয়াৰ এনেকুৱা মা দেউতাই শিকোৱাও নাছিল আৰু হ'বলৈও ইচ্ছা নাছিল। নোৱাৰিলোঁ হয়, সেইটো বেলেগ কথা। যেতিয়া আমাৰ ওচৰত সভা হয়, মিটিং হয়, মেল মিটিং হয়, দীপক শৰ্মাৰ সপোন আছিল কি? যে মিটিঙত যাব আৰু অলপ লেভেল দিব। সৰুৰ পৰাই ডেঞ্জাৰ। মায়ে পেৰাচুটৰ নাৰিকল তেল দেখিছানে? আজিকালিতো তোমালোকে মূৰত নলগোৱা, শ্বেম্পু লগোৱা, কণ্ডিশ্যনাৰ লগোৱা, জেল লগোৱা। আজিকালি ল'ৰাবিলাকে চুলিয়াত দেখিছোঁ থিয় কৰোৱা নাই এজনেও। কিয় বা? জেল মানা আছে নেকি? আচ্ছা, সেইটো ভাল লাগে মোৰ ষ্টাইলটো। ওপৰৰ ফালে কেইডালমান থৈ দিয়ে যে কুকুৰাৰ নিচিনা, মই বিৰাট ইমপ্ৰেছ হওঁ। এজনো নাই, মই লক্ষ্য কৰি আছিলোঁ। লগাই আহিবা মাজে মাজে, গম নাপাই ছাৰে, খেদিব মোক এতিয়া। ল'ৰা ছোৱালীক বেয়া কৰিবহে আনিলোঁ ইমান দূৰৰ পৰা। যিয়ে নহওক, মায়ে পেৰাচুটৰ যিটো নাৰিকল তেল 1 টেমা এনেকৈ দি দিয়ে মূৰত, চুলি ফনিয়াই দিয়ে, স্কুলৰ ক'লা হাফ পেণ্টটো আৰু বগা শ্বাৰ্টটো পিন্ধি মিটিং যদি 7 বজাত, মই 5 বজাতেই যাওঁ। কিয় যাওঁ? কাৰণ এই প্ৰথম চকীখনত বহি কি দিম? লেবেল দিম। চবে মোক চাব প্ৰথমত বহি আছোঁ। কিন্তু দুৰ্ভাগ্য, যেতিয়া মূল মিটিংখন আৰম্ভ হয় 7 বজাত, জ্যেষ্ঠ ব্যক্তিসকল আহে, মোক কি কোৱা হয়? ঐ পোৱালি, উঠ, ফুট 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 ফুট। বা বিৰাট হাঁহ। বেলেগৰ অপমান হ'লে মানুহে বিৰাট ভাল পায়। মোক কেইখন উজ্জ্বল হৈ গৈছে একদম। লগে লগে আগত ত্ৰিপাল পাতা থাকে, জানা নাই তোমালোকে? ত্ৰিপাল জানা নাই? সুধি থাকিব লাগে, কাৰণ তোমালোকে বহুত কথা নাজানা আজিকালি মোবাইলটোক বাহিৰে। সেইকাৰণে মই এনচিয়ৰ কৰি থাকিব লাগিব। ত্ৰিপাল পাতা থাকে, মই মনে মনে গৈ ক'ত বহোঁ? ত্ৰিপালত বহোঁ। সপোন দেখিছিলোঁ ক'ত? যে ফাৰ্ষ্ট চকীখনত বহিম, ভৰি ওলমি থাকে এনেকৈ। কিন্তু তাৰপিছত ত্ৰিপালতো শান্তি নাই। মই বেছিয়ে ক্ষীণমিন আছিলোঁ। লগৰকেইটাই এইটো ইউজ কৰে, অস্ত্ৰ। আগলৈ যা, আগলৈ যা। লগে 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 অজানিতে আহি ক'ত বহোঁ? মাটিত। অৰ্থাৎ যিজন ল'ৰাৰ সপোন আছিল মিটিঙৰ প্ৰথম চকীত বহিব আৰু চবে মোক চাব, সেইজন ল'ৰাক ত্ৰিপালত বহাই দিলে তাতে শান্তি নাই। মই বহি ক'ত মিটিং চাই আছোঁ? মাতিব। আজি বাপেকে এইখন চকীত বহিব দিয়া নাই, এদিন মাতিনি এইখন চকীত বহিব দিব লাগিব। আপোনাৰ টাইম আয়েগা। আৰু মই বিশ্বাস কৰা পৃথিৱীত মানে মোৰ জীৱনত 80+ কেতিয়াও পাই পোৱা নাই কোনো বিষয়তে। চ' থিং ইজ ডেট, মই ক'ব বিচৰা অৰ্থটো হৈছে যে জীৱনত যাৰ বুকুত দুৰ্বাৰ হেঁপাহ থাকে, জীৱনত কিবা এটা কৰাৰ সংকল্প থাকে, তাক পৃথিৱীৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। আৰু যদি তোমাৰ বুকুত কামটোক লৈ হেঁপাহ নাই, এনে তুমি কৰিব লাগে বাবে কৰিছা, ওচৰৰ মানুহে ইঞ্জিনিয়াৰিং পঢ়ি আছে বুলি, বা ইঞ্জিনিয়াৰিং পঢ়ি আছে, সেইবাবে তুমি ইঞ্জিনিয়াৰিং পঢ়িব বিচাৰিছা, তেনেহ'লে ইঞ্জিনিয়াৰিং নপঢ়িবা। কাৰণ তুমি পিছত জীৱনটোক লৈ সুখী হ'ব নোৱাৰা। আমাৰ উদ্দেশ্যটো কি? আমি যে টকা পইচা ঘটো কিয়? হেপ্পি হৈ থাকিব, হয় নহয়? যদি তুমি হেপ্পি নহয় কামটোক লৈ, তুমি সেই কামটো কেতিয়াও কৰিবলৈ আগবাঢ়ি নাযাবা। আৰু মনত ৰাখিবা যে পৃথিৱীত প্ৰত্যেকৰে, তোমালোকে ইয়াত বহি থকা যিসকলে এতিয়া সম্বৰ্ধনা পাইছে, আমাৰ ক্লাছত 2 শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী থাকে। ইষ্টাৰ্ণত বাৰু সকলো চুকাই মই ধৰি ল'লোঁ, তথাপিও 2 শ্ৰেণীৰ থাকে। এটা 90+ আৰু বাকী আমি থাকোঁ কিছুমান 60-65। আৰু টিচাৰেও কেতিয়াবা অলপ গণ্ডগোল কৰে, অকণ 90+ কেইটাক বেছি মৰম কৰে, এইখনত নকৰে, কিছুমানত কৰে। বামা পঢ়া, মাইনা তোমাৰ ওপৰত আমি বহুত আশা কৰিছোঁ বুলি কয়।
কয় নকয়? আৰু বাকীবিলাকৰ যেতিয়া এনেকুৱা লাগে আমাৰ ওপৰত জীৱন আশাই কৰা নাই টিচাৰে, আমি নিজৰ ওপৰত কি আশা কৰিম, সেই ছাত্ৰ ছাত্ৰী কি হয়, তেওঁলোক গোল্লাই গুচি যায়। মানে আমাৰ চকুত দেখা দেখিকে বেইমানি হৈ আছে যে এইকেইজনক অকণমান বেছি মৰম কৰে, আমাক অকণমান কমকে মৰম কৰে। আমাক কিদিনা মৰম কৰিব? এই পেকেট বিলোৱাৰ দিনা। ইমান ডাঙৰ কাৰ্টুনটোতো ৰোল নম্বৰ 1 দাঙিব নোৱাৰে, সেইটো পঢ়ি থাকিব। গতিকে যিকেইটাই অকণমান 60-65 পায় সেইকেইটা ল'ৰা অলপ শকতাপদ হয়, মূৰত অকণমান কম থাকে ঘি, কিন্তু বডি ফিজিকেলি ফিট থাকে, সেইকেইটা ল'ৰা সিদিনাখন মনত পৰে, এই বাবা হা 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 এই পেকেটকেইটা বিলাই দিয়া। অৰ্থাৎ এটা কথা মনত ৰাখিবা, তেতিয়া আমাৰ বহুতৰে কি হয়, যিবিলাকে ধৰক 40 পায় 50 পায়, মই ভাবোঁ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী, মই কি ক'ব বিচাৰিছোঁ, নিজস্ব এটা গুণ আছে, এটা প্ৰতিভা আছে। 50 পোৱাজনো ইষ্টাৰ্ণৰ সম্পদ হ'ব। সি পঢ়াত নম্বৰ নাপাব পাৰে, কিন্তু সি হয়তো বা তাই হয়তো গান ভাল গায়, হয়তো নাচে ভাল, কিছুমানে ভাল কথা কয়, কিছুমানে ভাল খেলে। কিছুমান ওখ পাখ ল'ৰা দেখোঁ আমি 60-65 পায়, সেই ল'ৰাজনক আমি ক'ব নালাগে যে তোমাৰ ওপৰত আমি একো আশা কৰা নাই। আমি তাক এটা বাট দেখুৱাই দিব লাগিব যে তুমি ফিজিকেল ফিটনেছটো ভালকৈ ৰাখা, ভৱিষ্যতে গৈ তুমি পুলিচ আৰ্মি এনেকুৱা ভাল চাকৰি পাব পাৰা। সেইকাৰণে মই কওঁ যে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী ইয়াত বহি থকা সকলোৰে ঘৰত কিবা এটা স্পাৰ্ক আছে, আমি যাক আজিকালি জুই বুলি কওঁ। কিবা এটা জুই আছে আৰু তোমালোকে সেইটো নিজকে চিহ্নিত কৰা আৰু তোমালোকে জীৱনত সফলাৰ বাটেৰে আগুৱাই যোৱা। গতিকে জীৱনৰ প্ৰথম চৰ্ত কি? আমি কি দেখিব লাগিব? সপোন দেখিব লাগিব। কি দেখিব লাগিব? জোৰে কোৱা, কি দেখিব লাগিব? সপোন দেখিব লাগিব। সপোন দেখোঁতে দ্বিতীয় যিটো কণ্ডিশ্যন হ'ব, ভয় নাখাবা। বহুত ছাত্ৰ ছাত্ৰীয়ে সপোন দেখিবলৈ ভয় খায়। মই যিসকলে ইয়াত আৰ্টছত ভাল নম্বৰ পাইছে, ছায়েন্সত ভাল নম্বৰ পাইছে, এনেকুৱা নাভাবিবা যে কিবাকে মেডিকেলত পাই গ'লে মোৰ জীৱন একদম ধন্য হৈ গ'ল। নহয়, যিহেতু তুমি ভাল নম্বৰ পাইছা, তুমি ভাবা মই ভাৰতৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰতিষ্ঠান এইমছত গৈ মই ভাল এজন চিকিৎসক হ'ম, মই ইছৰোত যাম, মই নাছালে যাম। যিবিলাকে আৰ্টছত আছা যে UPSC দি মই লখিমপুৰৰ DC হৈ আহিম 7 বছৰ পিছত, মই UPSC দি লখিমপুৰৰ কি হৈ আহিম? নৰ্থ লখিমপুৰৰ মই SP হৈ আহিম, চবে মোক চেলুট জনাব। এতিয়া বহুত চোকা ল'ৰা ছোৱালী থাকে, তেওঁলোকে নিজকে সীমিত কৰি ৰাখে। সীমিত কৰি নাৰাখিবা, ডাঙৰ সপোন দেখিবা। ইমান নহ'লেও কিবা এটাতো হ'ব জীৱনত। সেইকাৰণে কেতিয়াও আত্মসমৰ্পণ নকৰিবা যে মই নাৰায়ণপুৰত থাকোঁ, মই গৈ নাছাৰ চাইণ্টিষ্ট কেনেকৈ হ'ব পাৰিম। তেনেকুৱা মনত যদি আহে, নিজকে ক'বা যে নহয়, আই এম দ্য বেষ্ট আৰু মই এইটো কৰিব পাৰিম। মোৰ দেউতাই কি কৰে, মোৰ মায়ে কিনো। কিছুমান এনেকুৱাও ছাত্ৰ ছাত্ৰী থাকে, ধৰা খুব বেছি আৰ্থিক অৱস্থা ভাল নহয় তুলনামূলকভাৱে, তেওঁলোকে ভাবে ইছৰাম মোৰ ঘৰৰ অৱস্থা ভাল নহয়, মোক নাচাত কেনেকৈ পঢ়ুৱাব। সেইটো একদম ভুল কথা। ভাল সফলতাৰ বাবে পইচা নালাগে। যদি পইচাই লাগিলহেঁতেন, এজন নাৱৰীয়াৰ ল'ৰা APJ আব্দুল কালাম ছাৰ ভাৰতবৰ্ষৰ 13 সংখ্যক ৰাষ্ট্ৰপতি আৰু এজন মহান বিজ্ঞানী কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। এই কথাটো মনত ৰাখিবা। আৰু ঘৰত সুবিধা লৈ সকলো নহয়। বহুত মাক বাপেকে আছে, ইয়াত অভিভাৱক নাই বেছি, যে আমি ইমান সুবিধা দিছোঁ, কিয় পৰা নাই? হৰলিক্স খুৱাইছোঁ, বনবিটা খুৱাইছোঁ। হৰলিক্স বনবিটা খালে যদি মানুহে পঢ়িব পাৰিলেহেঁতেন, আম্বানীৰ ল'ৰা ছোৱালীকেইটাতকৈ ভাল বস্তুটো খুৱাব পৰা নাই। সিহঁতৰ ল'ৰা ছোৱালীয়ে কি পঢ়িছে এবাৰ যাই সুধি ল'বা। আৰু কালাম ছাৰে দুখীয়া ঘৰৰ পৰা গৈ চাইণ্টিষ্ট হৈছে। অৰ্থাৎ ইয়াৰ পৰা বুজা যায় তোমাৰ ঘৰৰ অৱস্থা কি, দেউতাই মাহেকত কিমান উপাৰ্জন কৰে, ডাজ নট মেটাৰ এট অল। তোমাৰ মেটাৰটো হ'ল তুমি কেতিয়াও জীৱনক লৈ আত্মসমৰ্পণ নকৰিবা। অৰ্থাৎ জীৱনত কিবা এটা কৰাৰ যাৰ দৃঢ় প্ৰতিজ্ঞা থাকে, তাক ফাইনেন্সিয়েলি কোনো আচলতে পিছ পেলাব নোৱাৰে। এখন কিতাপ আছে, তোমালোকে পঢ়িছান নাই মই নাজানো, মোৰো এটা সপোন আছে। কোনোবাই পঢ়িছানে? ভেৰি গুড, ইমান ভাল। কিতাপখন কোনে লিখিছে? তিনিচুকীয়াৰ এখন পজা ঘৰৰ পৰা গৈ, তিনিচুকীয়াৰ পজা ঘৰ এটাৰ পৰা গৈ আমেৰিকাত জনী এজন বিশিষ্ট বিজ্ঞানী হ'ব পাৰে, যি হয়তো ভৱিষ্যতে নবেলো পাব পাৰে, নাৰায়ণপুৰৰ পৰা গৈ নাছাত কিয় চাইণ্টিষ্ট হ'ব নোৱাৰা? নিজক এটা প্ৰশ্ন কৰিবা। গতিকে পঢ়াৰ বাবে সুবিধাৰ প্ৰয়োজন আছেনে? পঢ়াৰ বাবে টকাৰ প্ৰয়োজন আছেনে? পঢ়াৰ বাবে কিহৰ প্ৰয়োজন আছে? দৃঢ় প্ৰতিজ্ঞা।
3 নম্বৰ কথা, মই বহুত দীঘল নকৰোঁ, সময় যিহেতু তোমালোকৰ যথেষ্ট হৈছে, সৰু সৰু ল'ৰা ছোৱালী ভোকো লাগিব। 3 নম্বৰ কথাটো হ'ল কষ্ট কৰিব। এতিয়া মই ক'লো সপোন দেখিলা, ঘৰত বোলে দিনটো বহি বহি সপোনে দেখি আছা, 10 বছৰ পিছত মোক দেখিলা, ইয়াক মাৰ, ই সপোন দেখিলে কিবা এটা হয় বুলি কৈছিলে, একো নহ'লো দেখোন। অৰ্থাৎ দৃঢ় প্ৰতিজ্ঞা আৰু সপোন দেখিলে নহ'ব, আমি কি কৰিব লাগিব? কষ্ট কৰিব লাগিব। কষ্ট মানে কি? আমি পাহাৰত যাই খৰি কাটিব লাগিব, হয়নে? হয়নে? কিয় কষ্ট নকৰা? নহয়, কষ্ট মানে আমি ৰাতিপুৱা যে কেতিয়াবা ঠাণ্ডাৰ দিনত উঠিব মন নাযায়, ঠাণ্ডা আৰু আধা ঘণ্টা শুই লওঁ, তেতিয়া আমি লগে লগে কম্বলটো দলিয়াই পেলাই টেবুলত বহিব লাগিব। আজি গৰম, আজি কাৰেণ্ট নাই, ফেনখন ঘূৰা নাই, আমি সেইটো ত্যাগ কৰিব লাগিব। কিছুমান থাকে সদায় বাহানা বিচাৰি থাকে, আজি ইমান গৰম, আজি ইমান ঠাণ্ডা, আজি নপঢ়ো। ঘাম ওলাই যাওঁ শৰীৰত, মৰি নোযোৱা, কিন্তু কষ্ট কৰি যিয়ে পঢ়িবা, তুমি চাবা এতিয়াও অসমৰ যিসকল প্ৰখ্যাত ব্যক্তি লেমৰ পোহৰত পঢ়া, বিচনীৰে বিচি বিচি পঢ়া, তোমালোকেতো অট'মেটিক ঘূৰা ফেন পাইছা। গতিকে কষ্ট কৰিলেহে কি হ'বা? তোমালোকে জীৱনত সফল হ'বা। ইয়াৰ পৰা গৈ স্কুলত গৈ মুখ ফুলাই, অ' মা কিবা এটা দেখাবলৈ পঢ়ি আহিছোঁ, আজি ইমান কষ্ট হৈছে, আজি ইমান গৰম নপঢ়ো, এই ধৰণৰ যদি কষ্ট কৰিব নিবিচাৰা, হাৰ্ডৱৰ্ক মানে মই কি কৈছোঁ? ফাইটিং উইথ দ্য অডছ। কিছুমানৰ ঘৰততো AC আছে, আছে নাই? বন্ধ কৰি থবা, সেইবিলাক AC চেচিত নপঢ়ে সৰু ল'ৰা ছোৱালী। ফেনত পঢ়িবা, দৰকাৰ ফেনো বন্ধ কৰি থবা। ঘামি জামি যিয়ে পঢ়িব সি জীৱনত সফল হ'ব, আৰু যিয়ে আৰামত পঢ়িব সি জীৱনত সফল হ'ব নোৱাৰে। সেইকাৰণে কাৰেণ্ট নাই আজি বা ইলেক্ট্ৰিক লোড শ্বেডিং হৈছে, মই পঢ়াটো কণ্টিনিউ ৰাখিম। কষ্ট অবিহনে আৰামত পৃথিৱীত আজিলৈ কোনেও একো পোৱা নাই। এটা সাধু কওঁ। এবাৰ গ্ৰীচ দেশত বহুত ঠাণ্ডা পৰিল, নিশা তেতিয়া 12টা বাজিছে। এজন মানুহে ষ্ট্ৰীট লাইটৰ পোহৰত হাইৱেত কিবা এটা বিচাৰি আছে। কেইটা বাজিছে তেতিয়া? নিশা 12টা। ঠাণ্ডা যথেষ্ট পৰে, বৰফ পৰি আছে অলপ অলপ। মানুহজনে যথেষ্ট ঠাণ্ডা অনুভৱ কৰিছে। 1 ঘণ্টামান বিচাৰি আছে, বিচাৰি পোৱা নাই। এজন পুলিচে দেখিলে, পুলিচে সুধিলে, দাদা আপুনি 1 ঘণ্টা ধৰি ঠাণ্ডাত ষ্ট্ৰীট লাইটৰ পোহৰত কি বিচাৰি আছে? আপুনিতো যে বিচাৰি পোৱা নাই, ময়ো আপোনাক সহায় কৰি দিওঁ নেকি? তেতিয়া মানুহজনে ক'লে, নিশ্চয় আপুনি মোক সহায় কৰিব পাৰে, মোৰ ঘৰৰ চাবিপাত ইয়াত হেৰাইছে, এতিয়া ঘৰত মই যাব নোৱাৰোঁ, আৰু আপুনি মোক চাবিপাত বিচৰাত কি কৰি দিয়ক? সহায় কৰি দিয়ক। পুলিচ বিষয়াগৰাকীয়ে ক'লে, ঠিক আছে। এই বুলি মানুহজনে আৰু পুলিচগৰাকীয়ে আৰু 2 ঘণ্টা বিচাৰিলে। 12টাৰ পৰা গৈ 3টা বাজিল। ষ্ট্ৰীট লাইটৰ পোহৰত চাবিটো বিচাৰি পালে নাপালে? পালে নাপালে? পালে। মই এনেকৈ দিছোঁ, নাপালে। তাৰপিছত পুলিচজনৰ অকণমান সন্দেহ হৈ সুধিলে, বোলে ডাঙৰীয়া আপুনি মনত পেলাওকচোন, আপোনাৰ চাবিটো ইয়াতেই পৰিছেনে? মানুহজনে ক'লে, নাই পৰা। পুলিচৰ খং উঠিল, আপোনাৰ চাবি যদি ইয়াত পৰা নাই, আপুনি ইয়াত কিয় বিচাৰি আছে? পাগল নেকি? মানুহজনে কি ক'লে জানা? নাই, আচলতে ইয়াত বিচাৰিব সুবিধা যে লাইটৰ পোহৰ আছে, পাক্কা ৰাস্তা, সেইকাৰণে বিচাৰি আছো। মোৰ চাবিপাত আপোনাৰ ক'ত পৰিছে? সেই যে জংঘলখিনি দেখিছে যে পানী জমা হৈ আছে, ভেকুলীয়ে যে টুৰটুৰাই আছে, তাত মোৰ চাবি পৰিছে। কৈছে, আপুনি পাগল নেকি? কৈছে, নহয়, আৰামত বিচাৰিছোঁ আৰু। অৰ্থাৎ জীৱনৰ সফলতাৰ চাবিকাঠি আৰামত বিচাৰিলে পোৱা নাযায়। তুমি কষ্ট কৰিব লাগিব। তোমাৰ হাতত হয়তো পৰুৱাই কামুৰিব, তেজ ওলাব, কষ্ট হ'ব, আন্ধাৰত খেপিয়াব লাগিব। সেই আন্ধাৰত লুকাই থাকিব তোমাৰ জীৱনৰ সফলতাৰ চাবি। সেইকাৰণে তোমালোকে, গতিকে সেই মানুহজনে যেনেকৈ নিজৰ চাবি কেতিয়াও বিচাৰি নাপায়, তোমালোকে যদি 7 বজাত উঠা, মই কোৱা নাই যে উঠা, 7 বজাত উঠা, হামিয়া শিকিতিয়াই কলেজলৈ আহা, তাৰপিছত ঘৰত গৈ আছে নহয় এইটো ইয়াহু, এইটো লৈ একদম আঙুলি একদম, বা কিছুমানে যে ইমান স্পীডত টাইপ কৰে দেখিয়ে ভয় লাগে, মানে আঙুলিও এক্সপাৰ্ট হৈ গৈছে। গতিকে মোবাইলটো খেলা, তাৰপিছত অকণমান পঢ়াৰ নাটক কৰা মানে মাহঁতে দেখি আছে পঢ়ি আছা, তুমি কিবা বেলেগ কৰি আছা, বেলেগ ভাবি আছা। তেনেকৈ জীৱনৰ সফলতাৰ চাবি বিচাৰি পামনে? নাপাম। গতিকে আমি 3 নম্বৰ কথা আমি কি কৰিম? জোৰে কোৱা, কষ্ট। পেকেট আৰু আছে নেকি ব্যৱস্থা, কিবা ডাবল? টিফিন আনা নাই?
আমি কি কৰিম আমি কি কৰিম আমি কি কৰিম ইয়েস 3 নম্বৰ আমি কি কৰিম কষ্ট কৰিম মনত ৰাখিবা এতিয়া যিয়ে কষ্ট কৰে সি পিছত আৰামত থাকিব 4 নম্বৰ কথা আমি কষ্ট কাৰ কাৰণে কৰিম পাৰপাস এটা লাগিব নাই ইয়াত যিসকল হাই সেকেন্ডাৰী ল'ৰা ছোৱালী আছে বুজিবা এনে আমাৰ ৰাতিপুৱা উঠিব মন নাযায় নহয় নে কিন্তু ঠাণ্ডাৰ দিনত মই যদি কওঁ স্কুলৰ পৰা পিকনিক যাব ৰাতিপুৱা 3টা বজাত ইষ্টাৰ্ণৰ সন্মুখত আহি পাব লাগিব আৰু তুমি ইমান দিনে যাক মাতিম বুলি ভাবি আছা সেইজনীও যাব সৰুখিনিৰ কাৰণে নহয় দেই কাণ বন্ধ কৰা তেতিয়া যিজন ছোৱালী 6:30 বজাত বা যিজন ল'ৰা 7 বজাত নুঠে সি কেই বজাত উঠিব তাৰ গোটেই ৰাতি টোপনিয়ে নাহিব মন মে লড্ডু ফুটা সি উল্টা মাকক ক'ব 1 বজাত ৰাতিপুৱা অ মা ইমান দেৰিলৈকে কিয় শুই থাকা উঠা মাকো হ'ব পাগল অৰ্থাৎ মই কি ক'ব বিচাৰিছো তাৰ পাৰপাস এটা আছে নহয় পাৰপাস থাকাৰ লগে লগে আমাৰ ব্ৰেইনৰ সেলবোৰ এক্টিভেট হৈ যায় কি হৈ যায় আমি আসলতে যেতিয়া স্কুলত পঢ়ি থাকো তোমালোক নহয় ময়ো ভাবিছিলো মাক কওঁ পঢ় মায়ে যেতিয়া কয় পঢ়া শেষ হোৱাৰ পিছত কওঁ মা পঢ়ি দিলো দিয়া অৰ্থাৎ এনেকুৱা লাগে কাৰ কাৰণে আমি পঢ়ি দিছো মাৰ কাৰণে নহয় আসলতে আমি নিজৰ কাৰণে এতিয়া আমি পঢ়িম কাৰ কাৰণে হোৱাট ইজ আৱাৰ পাৰপাস আমাৰ পাৰপাস কোন আমাৰ পাৰপাস হ'ল আমাৰ মা আৰু দেউতা দেউতা মায়ে আমাক কষ্ট কৰি ডাঙৰ কৰিছে কষ্ট কৰি পঢ়াইছে নাই দেউতাৰ বাবে আমি কষ্ট কৰিম যেতিয়া টেবুলত উঠিব মন নাযাব বিছনাৰ পৰা 1 মিনিট সময় চকু বন্ধ কৰিবা আৰু ভাবিবা তুমি পঢ়ি শুনি ডাঙৰ মানুহ হৈছা এখন ডাঙৰ গাড়ী কিনিছা আৰু তোমাৰ মাক আগৰ সিটত বহাই তুমি সিট বেল্ট বান্ধি লৈ গৈছা শিলঙৰ একা বেকা পথত আৰু কৈছা যে মা আজি মই পইচাৰে এখন মই গাড়ী কিনিছো তোমাক ফুৰাবলৈ লৈ যাম পিছৰ সিটত বহিছে দেউতা কি মজা লাগিব নাই আমি তাৰ বাবে কষ্ট কৰিম আমাৰ দেউতাই সাধাৰণতে কি নকৰে নিজৰ কাৰণে ভাল কাপোৰ নিকিনে চাবাচোন তুমি পূজা বিহুত যেতিয়া কাপোৰ কিনিব যাওঁ দেউতাই ৰংটো নাচায় কেতিয়াবা 3-4 বছৰৰ মূৰত যেতিয়া শাৰ্ট এটা কিনে কি চাই জানানে সদায় লক্ষ্য কৰিবাচোন সদায় দামটো চাই অৰ্থাৎ আটাইতকৈ কম দামী মই শাৰ্টটো পিন্ধিম কোনটো শাৰ্ট মোক ভাল লাগিব সেইটো দেউতাই কিনে জানো কেতিয়াবা কিটো সাইজ শাৰ্টে মোক বেছি কমফৰ্টেবল হ'ব তেনেকুৱা শাৰ্ট দেউতাই কিনে জানো নিকিনে দেউতাই কোনটো শাৰ্ট কিনে যিটো আটাইতকৈ কম দামী কাৰণ এইভাবে বাকি পইচাখিনি মই মোৰ ছোৱালীজনীক মোৰ ৰাজকুমাৰীজনীক মই ভাল কাপোৰ কিনি দিম দেউতাৰ বাবে আমি জীৱনত কিবা এটা কৰিম নিজৰ দেউতাৰ বাবে এটা হাত চাপৰি বজাই দিয়া আমি জীৱনত ডাঙৰ কাম কৰিম আৰু দেউতাক কম যে দেউতা তুমি জীৱনত তোমাৰ পছন্দই শাৰ্ট কিনা নাই আজি তুমি দাম নাচাবা তোমাৰ ছোৱালীয়ে চাকৰি কৰে তোমাৰ লৰাই চাকৰি কৰে তোমাৰ লৰাই ব্যৱসায় কৰে তোমাৰ ছোৱালীয়ে ব্যৱসায় কৰে আজি তুমি দাম নাচাবা তোমাৰ পছন্দৰ ৰঙৰ এটা শাৰ্ট কিনা দেউতা বুলি যিদিনাই আমি কম সিদিনাই আমি জীৱনত সফল হ'ম উই নিড টু মেক আৱাৰ পেৰেণ্টছ হ্যাপি গতিকে আমি কাৰ বাবে পঢ়িম যিগৰাকী মাতৃয়ে আমাৰ গা বেয়া হলে ৰাতিটো নুশুৱে ৰাতিপুৱা শুই উঠি গৰম ভাত খুৱাই আমাক স্কুললৈ পঠায় সেইগৰাকী মাতৃক আমি কম যে মাতৃ জীৱনত তুমি বহুত কষ্ট কৰিলা বহুত কাম কৰিলা আজিৰ পৰা আৰু তুমি কাম কৰিব নালাগে তুমি মোক ৰাজকুমাৰীৰ দৰে ডাঙৰ কৰিছা তুমি আজিৰ পৰা ৰাণীৰ দৰে থাকিবা কাৰ নিচিনা থাকিবা ৰাণীৰ দৰে থাকিবা গতিকে নিজৰ মাতৃক ৰাণীৰ দৰে ৰাখিবলৈ আমি জীৱনত কষ্ট কৰি আগবাঢ়ি যাব লাগিব আৰু বিশ্বাস কৰা এইটো বয়সত মা দেউতাক বিশেষ গুৰুত্ব দিয়া নাযায় মই কিছুমান ল'ৰাক দেখো বৰ বেয়া স্বভাৱ মা দেউতাই যেতিয়া ঘৰৰ পৰা ফোন কৰে ছোৱালীয়ে নকৰে ল'ৰাই কেনেকৈ কথা পাতে ধৰা কাৰোবাৰ লগত কথা পাতি আছে কেনেকৈ কথা পাতে তেতিয়া সৰুখিনিৰ কাৰণে নহয় দে আকৌ কাণ বন্ধ কৰা সৰুখিনিয়ে মাজে মাজে কাণ বন্ধ কৰিবা ভেৰি গুড বৰ ভদ্ৰ ল'ৰা ছোৱালী কথা পাতি থাকিব ক'ব কি ক'ব হেল্ল' কি কৈছা সুৰটো একদম সাৰে গামাৰ সুৰ আহি গৈছে স্বৰ্গম আহি গৈছে ৰাগ আহি গৈছে আহিছে নাই জানা আৰু সেম ল'ৰাজনে জীৱনৰ আটাইতকৈ অসভ্য ল'ৰা বুলি মই ক'ম যিজন ল'ৰাৰ জীৱনত একো নহয় সেইজন ল'ৰাই ঘৰৰ পৰা যেতিয়া ফোনটো ৰিচিভ কৰে কেনেকৈ কয় মাকক হেল্ল' কি হ'ল ক জলদি ক মোৰ সময় নাই
জীৱনত তেনে কাম নকৰা আৰু নকৰিবা কেতিয়াও মা দেউতাই কষ্ট পায় মায়ে যেতিয়া ফোনটো কৰিব দেউতাই যেতিয়া ফোনটো কৰিব নিজকে বহুত একদম মই হাই সেকেন্ডাৰী পঢ়ি আছো মই বহুত ডাঙৰ মানুহ হৈ গলো মই কিবা এক্সট্ৰা অৰ্ডিনাৰী হৈ গলো সেইটো কেতিয়াও নকৰিবা মা দেউতাক সদায় তোমালোকে কি কৰিবা সন্মানত কথা কবা বহুত ল'ৰা ছোৱালী বাহিৰত পঢ়িব যায় বেংগলোৰ দিল্লীত যায় মোৰ দুখ লাগে মাক দেউতাক দুইটা প্ৰফেছাৰ ল'ৰাটো বাহিৰত পঢ়িব যায় মাক দেউতাকক ফোন নকৰে মাক এইফালে চিন্তাতে কি খাইছে কি খোৱা নাই সদায় এটা অভ্যাস কৰিবা যেতিয়া ডাঙৰ হবা নিজৰ মা দেউতাক দিনত এটা হলেও ফোন কৰিবা যদি কৰা আজি হাতছা পৰিব যায় দিয়া যে মা দেউতাক এটা গুৱাহাটীত পঢ়িব গলেও কৰিবা কিয় জানা আমি যেতিয়া বাহিৰত যাওঁ ন মাৰ বুকুখন ধপধপাই থাকে দিল্লীত পঢ়ি আছে ভাল কিবাই পঢ়ি আছে কিন্তু ঘৰত ফোন নকৰে কি দৰকাৰ মই যেতিয়া আহি পাইছো মই নিজকে ভাল বুলি নকওঁ কিন্তু মই যেতিয়া আহি পাইছো আহি পাই প্ৰথম ফোনটো মই মাক কৰিছো কাৰণ মই জানো ইমান দূৰ ৰাস্তাতে আহিছো মাৰ মনত চিন্তা হৈ থাকিব বোলে মা আহি পালো মায়ে উত্তৰ দিছে মই ফোনটো তেতিয়াৰ পৰা হাততে লৈ আছিলো সো অলৱেজ কনভাৰসেশন কৰিবা আমাৰ এটু বয়সত এনেকুৱা লাগে আমাৰ ফ্ৰেণ্ডছে সব মা লাইফ মা ৰুলছ আজিকালি ডিপি দিয়ে ল'ৰাবিলে মা লাইফ মা ৰুলছ অলপ পিছত দেউতাকক ক'ব 20 টকা দে না মই ক'লো যা তোৰ লাইফ তোৰ ৰুলছ তোৰ পইচা না ছোৱালীও দিয়ে আজিকালি ইনষ্টাগ্ৰাম কিয় খোলে মই বুজি নাপাওঁ কিয় জানানে মোক এজনে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে বোলে ছাৰ চিনি পাইছেনে অমুকত লগ পাইছিলোঁ মই বোলো চিনি কেনে কাম 4টা ফটো আছে এটাত হেলমেট দিয়া আছে এটাত এনেকৈ দিয়া আছে এটাত পিঠিখন দিয়া আছে তোমাক চিনি কেনেকৈ পাম নাই ছোৱালীও দিয়ে ছোৱালী থাকিছোন এনেকৈ দিব আই এম এলোন বাৰ্বি গাৰ্ল মই বোলো কি পিতৃ মাতৃ ঘৰত নাই আই এম এলোন ঠিকে আছে কিন্তু ইনষ্টাগ্ৰামত আজি অদ্ভুত অদ্ভুত ষ্টেটাছ দিয়া থাকে মই ভাবো মুখখনে যদি দেখুৱাবলৈ নাই ইনষ্টাটো খুলিছ কিয় মুখখন দেখা ধুনীয়া মোক ভগৱানে দিছে আৰু ল'ৰাবিলাকে হেলমেট পিন্ধি ভৰিৰ পৰা এনেকুৱা তলৰ পৰা ফটোটো তুলিব যেন ওখ কিবা হিমালয় থিয় হৈ আছে অলপ পিছত চাবা বাইকখনো তাৰ নহয় হেলমেটটো ধাৰত আনিছে গতিকে যিয়ে নহওক এইবিলাকত ভুল নাযাবা লাহে লাহে যেতিয়া ডাঙৰ হ'বা এইবিলাকৰ প্ৰতি আকৰ্ষণ আহিব একদম দূৰ কৰি দিবা হেলমেট পিন্ধি ফটো উঠা ল'ৰা ভাল হ'ব নোৱাৰে যিয়ে নহওক যিকেইটা আছে মোক অলপ পিছত পিটিব মোক প্ৰটেকশ্যন লাগিব যিয়ে নহওক আজিকালি নতুন যুগ উঠিবা এখন দুখন নিজৰ ফটোখনো ক্লিয়াৰলি দিবা মানুহে যাতে বিচাৰি পায় আৰু ঘৰৰ মানুহ ব্লক কৰি নথবা ইনষ্টা খুলিলে প্ৰথমতে ঘৰৰ মানুহকেইটাক ব্লক কৰে মামাক ব্লক কৰি লওঁ আচ্ছা যিয়ে নহওক গতিকে 4 নম্বৰ কথাটো হ'ল আমাৰ পাৰপাছটো কি আমাৰ পিতৃ আৰু মাতৃৰ বাবে আমি জীৱনত ভাল কৰি দেখুৱাম বুজি পাইছানে আমি কাৰ বাবে কৰিম আমাৰ এইটো সময়ত বন্ধুবৰ্গ বহুত আহিব মোৰ কিমান বন্ধু আছিল বাহিৰৰ পৰা হুইচেল বজাই দিয়ে কুলিৰ নিচিনা গৈছো ৰ বাহিৰত যাই ক্ৰিকেট খেলিব যাওঁ কিন্তু গম পালো সময় ক্ৰিকেট খেলা ঠিক আছে কিন্তু এই বেকাৰ আড্ডা দিয়া সময়খিনি ভাল ব্যৱহাৰ কৰিলো হয় জীৱনত হয়তো আৰু বহু ওপৰলৈ গলো হয় গতিকে বন্ধু বান্ধৱী হ'ব লাগিব সদায় ভাল ল'ৰাবিলাকে লাহে লাহে এই যে গুটখাটো খায় নিজে নাখায় আচলতে এই যে লগৰবিলাকে ছাৰে তেতিয়া কৈছে অলপ আগতে উদ্বোধনত যে আমি উই আৰ নোন বাই আৱাৰ কি কোম্পানী হয়নে নহয় ভাল বন্ধু ৰাখিবা সদায় যিয়ে ভাল বন্ধু ৰাখে বেয়া বন্ধুবিলাক কেনেকুৱা নিজে শিখৰ খাই সিটো বৰবাদ তাৰ লিভাৰটো আধা গ'ল লগৰ যিজন ভাল আছে তাক ক'ব ঐ খা না আৰে বিপ তই নাখাও বিপ মানে বেয়া শব্দ এটা আছে এইটো নকওঁ বিপ লগাই দিছোঁ মই বুলি কৈ 1 পিচ খা প্ৰথম দিনা তাক কেই পিচ খুৱাব কেই পিচ 1 পিচ পিছদিনা 2 পিচ 3 দিনা নিচা লাগি গ'ল 4 দিনা সি কিনি আনিব ল না আধা খাই ল আহে আহে কেশৰৰ দম এইবিলাক কাম নকৰিবা ভাল বন্ধু ৰাখিবা সদায় আৰু তুমি তোমাৰ পৰিচয়টো কি জানা তোমালোকৰ গ্ৰুপ আছে নাই মনত ৰাখিবা তোমাৰ গ্ৰুপত যদি 4 জন আছে 3 জন যদি ডক্টৰ হৈছে 4 নম্বৰ ডক্টৰজন কোন তুমি তোমাৰ গ্ৰুপত যদি 4 জন আছে 3 জন যদি এপিএছ বা আইপিএছ হৈছে 4 নম্বৰ এপিএছ আইপিএছ জন কোন তুমি তোমাৰ গ্ৰুপত যদি 4 জন আছে 3 জন যদি চুৰ আৰু ডকাইত হৈছে 4 নম্বৰ চুৰ আৰু ডকাইত হলা তুমি সেই কাৰণে বন্ধু যেতিয়া চুজ কৰিবা কাৰণ বন্ধুবিলাকে বিভ্ৰান্ত কৰে এই কি ঘৰতে থাকো মাইকি নেকি কিছুমান ল'ৰাই কিছুমানক কয় যে কিটা বেচাৰা পঢ়া শুনা কৰিব বিচাৰে সিহঁতৰ ইগত লাগে মইতো একদম মেন দাড়িও গজিছে মই কিয় ঘৰত সোমাই থাকিম
সেই যে ল'ৰাটো যোনে মাতি লৈ যায় সি নিজে জানে যে মোৰ লাইফত একো নাই, ইয়াৰ লাইফো মই বৰবাদ কৰিম। জীৱনটো যদি তেনেকুৱা কৰিব বিচাৰিছা মোৰ আপত্তি নাই, কিন্তু জীৱনটো যদি ভাল কৰিব বিচাৰিছা সদায় ভাল বন্ধু ৰাখিবা। এইটো হ'ল 4 নম্বৰ কণ্ডিশ্যন। কেই নম্বৰ কণ্ডিশ্যন? 4 নম্বৰ কণ্ডিশ্যন। কেতিয়াও ভাগ্যক ধৰি জীয়াই নাথাকিবা। কথাটো বুজি পাইছানে? নিৰাশ নহবা। কোনোবাই আজিকালি তোমালোকৰ টেনশ্যন কি? আমি 50 পালেও কিমান ফূৰ্তি লাগিছিল 100ৰ ভিতৰত, য়েছ 50 এচিভমেণ্ট। তোমালোকে 85 পালে মুখ কেইখন গুমুঠা মাৰি থাকা। কি হ'ল? ছাৰবিলাকো সুখী নহয় কিয়? 86.5 পোৱাৰ কথা আছিল, মই 85 পাই গ'লো। মন ভাঙি যায় নে নাযায়? মই এবাৰ ষ্টেণ্ড কৰা সম্বৰ্ধনা এটা অনুষ্ঠানত মাতিলে, ষ্টেণ্ড কৰিছে দেই চবে, গোটেইকিনা ষ্টেণ্ড কৰা, মুখবিলাক সম্বৰ্ধনা নিব আহিছে। মই বোলো হেৰা ভাইটি ফেইল কৰিছা নেকি? হেই ভুলতে আহিল নেকি নামটো? নহয়, ষ্টেণ্ড কৰিছোঁ। কেই নম্বৰ? 6 নম্বৰ। তো দুখ কিয়? 5th হ'ম বুলি ভাবিছিলোঁ। মই বোলো ভগৱান, মেট্ৰিকত 2nd ডিভিজন পাইতো দব্দ পাইছোঁ, ঘৰত মায়ে ছাগলী মাৰি ভাত খুৱাইছে চবকে। ষ্টেণ্ড কৰা হ'লেতো মই পৃথিৱীতে নাথাকিলোঁ হয়, মংগলত গুচি গ'লো হয় চিধাই। তাৰমানে মই কি ক'ব বিচাৰিছোঁ, জীৱনত যেতিয়া সৰু সৰু ফেইলিয়াৰ্ছ আহে, আৰে মই কষ্ট কৰিবা, গিভ ইউ 100% ইউৰ ষ্টাডিজ, তোমাৰ ষ্টাডিজত 100% দিবা। যদি তাৰ পিছতো নহয় ডিপ্ৰেশ্যনত নাযাবা, ক'বা জীৱন জিন্দাবাদ, জীৱন জীৱন পুৰা কষ্ট কৰি পঢ়িবা, তাত একো হেমাহি নকৰিবা। কিন্তু পঢ়াৰ পিছতো যদি নম্বৰ নোপোৱা, নাথিং ইন ইজ ইউৰ হেণ্ড, তোমাৰ হাতত একো নাই। বুজি পাইছা নাই কথাটো? বহুত ল'ৰা ছোৱালী ডিপ্ৰেছ হৈ যায়, মই ইমান কম নম্বৰ পালোঁ। কিমান পালা? 98। কিয়? 100 পাব লাগিছিল, 2 ক'ত গ'ল? সি 1 বছৰ সেইটোৱে ভাবি থাকিব, 2 ক'ত গ'ল, 2 ক'ত গ'ল। আমি 65 পালে আমাৰ নিচিনা মানে ভাবি থাকোঁ, 65 কেনেকৈ পালোঁ ৰে, 60 মানহে পাব লাগিছিল। ভগৱান ছাৰে দিলে চাগে 5 মৰমতে। অৰ্থাৎ জীৱনত তুমি ফেইল হোৱা, কোনোবাই মই দেখোঁ বহু ছাত্ৰ ছাত্ৰী মেডিকেল দিয়ে, এণ্ট্ৰেঞ্চত ফেইল কৰে, তাৰপিছত একো নাই জীৱনত। কি পঢ়িবা? ফাৰ্মাচী পঢ়িম, ডক্টৰ নহ'লেও ফাৰ্মাচিষ্ট হ'ম। এটা এটেম্পটত নাপালা নাই, নিটত নাপালা নাই, JEEত নাপালা নাই, তোমাৰ কাৰণে ভগৱানে বেলেগ এটা প্লেন কৰিছে। সিদিনাখন যে প্লেন ক্ৰেছ হ'ল, তোমালোকে খবৰটো পাইছা নাই? এজনী ছোৱালী বাচি গ'ল, কিয় জানানে? তাই 10 মিনিট দেৰিকৈ গ'ল। অৰ্থাৎ কেই মিনিট দেৰিকৈ গ'ল? আৰু 10 মিনিট দেৰি হওঁতে তাই ষ্টাফৰ লগত কাজিয়া লাগিছিল, মোক যাব দিয়ক, লণ্ডনলৈ ফ্লাইট আছে, ইমান টকাৰ টিকট কাটিছোঁ, তাইক যাব নিদিলে। সেইটো সময়ত খং উঠিল। যেতিয়া প্লেন ক্ৰেছ হোৱাৰ খবৰ পালে, তাই ভাবিলে হে ভগৱান ধন্যবাদ মোক 10 মিনিট দেৰি কৰাই দিয়াৰ বাবে। অৰ্থাৎ আমাৰ জীৱনত যি হয় ভালৰ বাবে হয়। কম নম্বৰ পালে গুৰুত্বপূৰ্ণ নহয়, তুমি লাইফত ফাইট কিমান কৰিছা সেইটো গুৰুত্বপূৰ্ণ। হিন্দী দেখাৰ কথা আছে, সদায় মনত ৰাখিবা, না জিতনা জৰুৰী হে, না হাৰনা জৰুৰী হে, ना जीतना जरूरी है ना हारना जरूरी है, जिंदगी में बस खेलना जरूरी है। बुझी पाइसा ने? ना हारना जरूरी है, क्वासुन, ना हारना जरूरी है, ना जीतना जरूरी है, जिंदगी में खेलना जरूरी है। प्ले द गेम ऑफ योर लाइफ, एक्सेप्ट द चैलेंजेस यू हैव। মই যদি আজি ইয়াত কোনোবা আগতে অক্সফৰ্ডৰ ইউনিভাৰ্চিটিৰ এগৰাকী ছাত্ৰীৰ সৈতে তোমাৰ কম্পিটিশ্যন হ'ব, আমাৰ ল'ৰা ছোৱালীবিলাক না মই নোৱাৰোঁ, নহয় মই চেষ্টা কৰিম। ইতিহাসত কোনে ভাল কাম কৰিছে মনত নাৰাখে, ইতিহাসত কোনে আটাইতকৈ ট্ৰাই কৰিছে মনত ৰাখে। এটা সাধু কম, তাৰপিছত মই শেষ কৰিম। 1992 যেতিয়া অলিম্পিক খেল তোমালোকে জানা, বাৰ্চেলোনাত অলিম্পিক খেল অনুষ্ঠিত হৈছিল। এজন মানুহ আছিল, নাম ডেৰেক ৰেমণ্ড। কি নাম? সকলোৱে ভাবিছিল ডেৰেক ৰেমণ্ডে সেই ৰানিঙত গ'ল্ড মেডেল জিকিব। তোমালোকৰ যেনেকৈ কিছুমানে থাকে যে ই 95 পাবই চিয়'ৰ থাকে, নাথাকে। কিছুমান থাকে মোৰ নিচিনা ই 45.5 পাবই, ছাৰ চিয়'ৰ, ইয়াক যিমান পঢ়ালেও 45 পাব। ডেৰেক ৰেমণ্ডে অলিম্পিকত গ'ল্ড মেডেল পাব বুলি চব চিয়'ৰ। অলিম্পিক খেল অনুষ্ঠিত হ'ল বাৰ্চেলোনাত 1992। অকণমান দৌৰিলে ডেৰেক ৰেমণ্ড, দৌৰাৰ লগে লগে কি হ'ল জানানে? ভৰিখন মুচুকা খাই বাগৰি গ'ল। হুক হুকাই কান্দিলে, কাৰণ 4 বছৰৰ মূৰত আহে অলিম্পিক, তেওঁ গ'ল্ড মেডেলটো পাবই লাগিব।
কিন্তু নোৱাৰিলে, হঠাৎ বাগৰি গ'ল, কান্দি তাৰ পৰা উঠিব নোৱাৰা হ'ল, এখন ভৰি মুচুকা খাই গ'ল। এজন মানুহ দৌৰি আহিল দৰ্শকৰ গেলেৰীৰ পৰা, পুলিচে বাধা দিলে, তথাপি দৌৰি আহি ডেৰেকক সাৱটি ধৰিলে উঠাই। ডেৰেকে এখন ভৰি দাঙিব পৰা নাই। বোলে বাবা ব'লা ঘৰলৈ ব'লা, অলৰেডি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈ গ'ল, তুমি আৰু দৌৰি লাভ নাই। ডেৰেক ৰেমণ্ডে কি ক'লে জানা? এইটো ভিডিঅ' ইউটিউবত আছে, তোমালোকে কোনোবাই চাবা, ডেৰেক ৰেমণ্ড, কান্দি দিবা। ডেৰেক ৰেমণ্ডে কি ক'লে জানা? বোলে দেউতা, মই অলিম্পিকত গ'ল্ড মেডেল পাওঁনে নাই গুৰুত্বপূৰ্ণ নহয়, কিন্তু মোৰ এটা সপোন আছিল, অলিম্পিকত মই 100 মিটাৰৰ দৌৰ সম্পূৰ্ণ কৰিম। গতিকে এই ৰঙা আঁচডাল যে দেখিছা দেউতা, ৰঙা ফিতাযোৰ দেখিছা, সেই ৰঙা ফিতাটো মই স্পৰ্শ কৰিম দেউতা, সেইটো স্পৰ্শ নকৰাকৈ মই নাযাওঁ। অলৰেডি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মেডেলো ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল। তে দেউতাকে ক'লে বোলে বাবা ব'লা একেলগে যাওঁ। দেউতাকৰ কান্ধত ধৰিছে ডেৰেক ৰেমণ্ডে, আৰু এখন ভৰিৰে এনেকৈ খোজকাঢ়ি খোজকাঢ়ি গৈ সেই শেষ ৰঙা আঁচডাল চুইছে। 40,000 দৰ্শকে থিয় হৈ হাত চাপৰি বজাইছে ডেৰেক ৰেমণ্ডৰ বাবে, যে গ'ল্ড মেডেল, চিলভাৰ মেডেল বা ব্ৰঞ্জ মেডেল নাপালে ডাঙৰ কথা নহয়। ডেৰেক ৰেমণ্ডৰ মনোবল আছিল বৃহৎ, যে জীৱনত মই এই দৌৰ সম্পূৰ্ণ কৰিম, ডেটছ লাইফ, সেয়াই জীৱন। এতিয়া 1992 বাৰ্চেলোনা অলিম্পিকত কোনে গ'ল্ড মেডেল পাইছে কোনেও নাজানে। ডেৰেক ৰেমণ্ডে একো মেডেলে পোৱা নাছিল, কিন্তু যুগে যুগে ডেৰেক ৰেমণ্ডৰ থাকিব। সেইকাৰণে মই আগতে কৈছিলোঁ, না জিত না জৰুৰী হে, না হাৰ না জৰুৰী হে, জিন্দগী মে বছ খেলনা জৰুৰী হে। জয় পৰাজয় ডাঙৰ কথা নহয় জীৱনত। 2 নম্বৰ কম পালোঁ ডাঙৰ কথা নহয়, মেডিকেল চিট নাপালোঁ ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল মই নিজৰ 100% দিছোঁ নাই। গতিকে তোমালোকে পৰীক্ষাত নিজৰ কি দিবা? 100%, আৰু বাকীখিনি জীৱন জিন্দাবাদ। 30 পালেও দুখ নকৰিবা, ফেইলটো নকৰাই, ফেইল কৰিলেও দুখ নকৰিবা, বিকজ ইউ হেভ গিভেন ইউৰ 100%। তুমি নিজৰ 100% দিছা, বাই হাৰ্ট তুমি কষ্ট কৰিছা, তাৰপিছত নম্বৰ নাপালে তুমি তাৰ বাবে দায়ী নহয়। মই এই কথাটো এইভাবে কৈছোঁ, বহুত ল'ৰা ছোৱালী ডিপ্ৰেশ্যনত গুচি যায়, বোলে আশা কৰা ধৰণে ছাৰ নম্বৰ নাপালোঁ। মই তেতিয়া কওঁ, ময়ো জীৱনত বহুত আশা কৰিছিলোঁ, একো নাপালোঁ, মৰি যাম নেকি বুলি। গতিকে আশা কৰা ধৰণে আমি সদায় পজিটিভ হৈ নাথাকিবও পাৰোঁ। আজি এজনে বেষ্ট ফ্ৰেছাৰ্ছ পাইছে, কোনোবাই হয়তো দুখ কৰিব পাৰে, ইয়ে ৰাম মই কিয় নাপালোঁ বেষ্ট ফ্ৰেছাৰ্ছ, হয়নে নহয়? গতিকে সি জীৱনত কিবা এটাত বেষ্ট। খালি মনত ৰাখিবা কি, আমি সকলোৱে জীৱনত কিবা এটাত নহয় কিবা এটাত আমি বেষ্ট, খালি সেই কামটো আমি ভালকৈ কৰাত আমি গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু শিক্ষকক আটাইতকৈ বেছি শ্ৰদ্ধা কৰিবা। প্ৰাইভেট স্কুলত এটা বেমাৰ থাকে, মই ছাৰৰ লগতো পাতিছিলোঁ সেই কথাষাৰ। অভিভাৱক ইয়াত নাই, নহ'লে মই ক'লোঁ, অভিভাৱক আছেনে? হাত দাঙি দিয়কচোন। বা ইমান হাঁহিমুখীয়া অভিভাৱক, চব ধুনীয়াকৈ হাঁহি আছে। আপোনাৰ ল'ৰা ছোৱালী চাগে হাঁহি থাকে, ভাল কথা। বহুতো অভিভাৱকে ভাবে যে ষ্টাৰ্ণত দিছোঁ, ৱাশ্বিং মেচিনত কাপোৰ ধুই দিছোঁ, ইফালৰ পৰা এটা ডাক্তৰ ওলাই আহিব দিছ, ষ্টাৰ্ণত দিছোঁ ইঞ্জিনিয়াৰ ওলাই আহিব দিছ। সেইটো কেতিয়াও নহয়। মই আপোনালোকক কোৱা নাই, কিছুমান অভিভাৱক দেখোঁ LKGত পঢ়ে, UKGত পঢ়ে, টিচাৰৰ লগত গৈ কাজিয়া কৰে। টিচাৰক যি পিতৃ মাতৃয়ে শিক্ষকক সন্মান নকৰে, তাৰ সন্তানেও শিক্ষকক সন্মান নকৰে, আৰু শিক্ষকক সন্মান নকৰা ছাত্ৰ ছাত্ৰীৰ জীৱনত কেতিয়াও উন্নতি কৰি ৰাখিব নোৱাৰে। মোৰ শব্দটো লিখি ৰাখা। আৰু বিশেষকৈ প্ৰাইভেট স্কুলত কি প্ৰব্লেম হয়, যে পইচা দিয়ে, মান্থলি ফিজ এটা দিয়ে, এনেকুৱা এটা ট্ৰিট কৰে বহু অভিভাৱক দেখিছোঁ, যে আমি কিনি ৰাখিছোঁ শিক্ষকক। কিন্তু মোৰ যিগৰাকী শিক্ষক আছিল চৰকাৰী স্কুলৰ, সেই শিক্ষকক এতিয়াও মোৰ মায়েও ভয় কৰে, শ্ৰদ্ধা কৰে। সেই শিক্ষকজন আহিলে মাক ক'ত লুকাওঁ, এই ছাৰ আহিছে, ছাৰ আহিছে। আমাৰ যিহেতু আমি পইচা দিওঁ, ছাৰ আহিছে বুলি আমি সেই সন্মানটো হয়তো নকৰোঁ, যিটো সন্মান আমি কৰিব লাগে। সেইকাৰণে মা দেউতাৰ পিছত আমাৰ স্থান কাৰ? শিক্ষকৰ। তোমালোকৰ ইংৰাজী মিডিয়াম নে অসমীয়া মিডিয়াম? অসমীয়া। 2-এজনৰ তোমালোকৰ নাই, তেনেহ'লে বহুতৰ ধাৰণা থাকে যে ইংৰাজী কোৱাৰ লগে লগে ভালকৈ মই বহুত জনা হৈ গ'লোঁ, মোক জীৱনত আৰু একো নালাগে, বিকজ আই ক্যান স্পীক ইংলিছ। অ'কে, এইটো বেমাৰ তোমালোকৰ নাই। ইংৰাজী মিডিয়ামৰ 99% ল'ৰা ছোৱালী আছে, টিচাৰক পাত্তাই নিদিয়ে। কিয়? বিকজ হাৰ প্ৰনাউন্সিয়েশ্যন ইজ নট গুড। চি চেজ আপেল, উই চে এপল। নিজক কেতিয়াও অহংকাৰ ভাৱ নানিবা। টিচাৰে হয়তো কিবা এটা নাজানিব পাৰে, কিবা এটা প্ৰনাউন্সিয়েশ্যন ৰং হ'ব পাৰে, টিচাৰৰ কিবা এটা প্ৰনাউন্সিয়েশ্যন উচ্চাৰণ ৰং হ'ব পাৰে। সেই বুলি আমি টিচাৰৰ সমস্ত গুণখিনিক আমি এৰি দিব নোৱাৰোঁ। আৰু শেষত জীৱনত আমেৰিকাত যোৱা, ইংলেণ্ডত যোৱা, লণ্ডনত যোৱা, সদায় কাৰ ওচৰলৈ ঘূৰি আহিবা? নিজৰ পিতৃ মাতৃৰ ওচৰলৈ। মাজতে এটা যোৰহাটত নিউজ পাইছিলানে? এগৰাকী বৃদ্ধা মৃত্যু হ'ল,
12 দিন খাব নাপায় কিমান দিন খাব নাপায় 12 দিন মৰাৰ 2 মাহ পিছত মৃতদেহ উদ্ধাৰ হৈছে যেতিয়া মানুহে চালে বিছনাত এটা কংকাল পৰি আছে কংকাল শুই আছে অনলি বোনছ মই ভাবিলো যেতিয়া নিউজটো মই পঢ়িছিলো মই ভাবিলো যে কোনো নাই নেকি লৰা ছোৱালী পিছত গম পালো দুজন লৰা দুইজনে ইঞ্জিনিয়াৰ সৰুজন লৰা ইঞ্জিনিয়াৰ ক'ত থাকে দেৰাদুনত থাকে ক'ত থাকে দ্বিতীয়জন লৰা ডাঙৰ লৰা ইঞ্জিনিয়াৰ ক'ত থাকে কেলিফৰ্নিয়াত থাকে ক'ত থাকে পৃথিৱীৰ আটাইতকৈ ধুনীয়া চহৰ ধনী চহৰ দুজন লৰা ইঞ্জিনিয়াৰ এজন দেৰাদুনত থাকে এজন কেলিফৰ্নিয়াত থাকে আৰু মাকে যদি 12 দিন খাব নাপায় মৃত্যু মুখত কৰে সেই ইঞ্জিনিয়াৰিঙৰ সাৰ্টিফিকেট ফালি ডাস্টবিনত দলিয়াই দিয়াই শ্ৰেষ্ঠ তাতকে আমাৰ খেতিয়ক হোৱা খেতি কৰা নাৰায়ণপুৰৰ ভিতৰৰ গাঁৱৰ মাটি দুখ নকৰিবা কিন্তু নিজৰ মা দেউতাক মৃত্যুৰ সময়লে কেতিয়াও এৰি নিদিবা মৰমেৰে নিজৰ মা দেউতাক যিদৰে আমাক সৰুতে লালন পালন কৰিছিল তেওঁলোকক তোমালোকে লালন পালন কৰিবা আৰু যি ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃক সেই সময়লৈ চাব পাৰে মই ভাবো তেওঁ শ্ৰেষ্ঠ সন্তান তেওঁ যদিও শ্ৰেষ্ঠ ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব নোৱাৰে নালাগে গতিকে পিতৃ মাতৃৰ সেই সময়লৈ কাৰণ এতিয়া আমি ইয়াং আছোন নাই যেতিয়া মা দেউতা বুঢ়া হ'ব ভালকে কথা ক'ব নোৱাৰা হ'ব আমাৰ খং উঠি যায় যেতিয়া বুঢ়ী আইতা এগৰাকী এনেকৈ কয় আমাৰ খং উঠে নুঠে বহুতৰে খং উঠে বুঢ়ীজনী কি হাল্লা কৰিছা কিন্তু মনত তেতিয়া লগে লগে কি মনত কৰিবা মইতো সৰু আছিলোঁ মইতো কথা ক'ব পৰা নাছিলোঁ একে ময়ো কান্দি যে মায়ে মোৰ মনৰ কথা বুজিছিল গতিকে মা দেউতা যেতিয়া বুঢ়া হ'ব আমিও মাৰ মনৰ কথা বুজিম বুলি মা দেউতাক তেনেকৈ মৰম কৰি ৰাখিবা সদায় যদি আমেৰিকাতো যোৱা যাব নিবিচাৰিব মায়ে জোৰ কৰি লৈ যাবা এনেকুৱা নহয় যে খালি মই তাতে গ'ল আই উইল সেটেল ইন আমেৰিকা উইথ মাই ৱাইফ এণ্ড চিলড্ৰেন মায়েকৰ লগত লৈ যাম এটা কথাটো বুজি পাইছান নাই আৰু মা যদি যাব নোখোজে আমেৰিকাৰ পৰা গুচি আহিবা নাৰায়ণপুৰলৈ মাৰ সৈতে সুখেৰে থাকিবা ভৱিষ্যতে সুখী হোৱা আগবাঢ়ি যোৱা আৰু তোমালোকে এটা ভাল পৰিৱেশ পাইছা মই জানো অধ্যক্ষ মহোদয়ৰ লগত কথা পাতিছোঁ অলপ ষ্ট্ৰিক আছে ভিতৰে ভিতৰে আছে নাই আচ্ছা আৰু এটা কথা ইউনিক পালোঁ মোৰ ভাষণ শেষ বাৰু সাধাৰণতে মেথছৰ টিচাৰক মই বহুত বেয়া পাওঁ কিয় কাৰণ মই মেথছক বেয়া পাওঁ মেথছক কিয় বেয়া পাওঁ সৰু প্ৰায় কাৰণ মই কেতিয়াও নম্বৰ নাপাওঁ কিয় নম্বৰ নাপাওঁ কাৰণ মই মেথছ বুজি নাপাওঁ কিয় বুজি নাপাওঁ কাৰণ আমাৰ সময়ত যিবিলাক মেথছ আছিল আজিকালি আছে নাই নাজানো এই যে কয় এটা চাউনিত মেথছৰ ছাৰ আছেনে এটা চাউনিত 30 জন সৈন্য আছিল 8 দিনৰ খাদ্য বস্তু আছিল আছে নাই এনেকুৱা তোমালোকো কম সৰু নহয় মই মানে বেছি ডাঙৰ নহয় আৰু আছে যে এজন মানুহে কাম কৰা বনোৱা 4 দিনত লগালে 2 দিনত 3 জন গুচি গ'ল আছে নাই মই ভাবো যদি তুমি কাম কৰা মানুহ একেবাৰে ঠিকাত দিব নোৱাৰা 2 জন অহা 3 জন অহা যোৱা কিয় কৰাই থাকা I just hate maths সৈন্যৰ খাদ্য পাকিস্তানৰ সেনাত সীমান্ত থাকিব হয় নহয় একেবাৰে বছৰটোৰ খাদ্য দি দে কি 20 দিনৰ খাদ্য 15 দিনৰ খাদ্য 18 দিনৰ খাদ্য মোৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ খং উঠে সিদিনা How can you play with the defense system of our country? গতিকে মেথছ মই সেইকাৰণে বেয়া পাওঁ আৰু মেথছ মই নাজানো ইয়াতে মই ইউনিক পালোঁ মেথছৰ টিচাৰ তামাম পপুলাৰ ছাৰক এৱাৰ্ড দিয়াৰ লগে লগে চবে হাত চাপৰিব ৰাজ কি আহে ছাৰক সুধিব লাগিব এইটো কি ৰাজ কি আছে মেথছৰ ছাৰক কিমান ভাল পাইছে মই আকৌ কৈছোঁ যে মোক মেথছ মেট্ৰিকত যিদিনা ৰিজাল্ট দিছিল আটাইতকৈ ফূৰ্তি কিয় জানা কালিৰ পৰা আৰু মেথছ পঢ়িব নালাগে কলেজত এডমিশ্যন ল'লোঁ কিতাপ কেইখন মেলি চালোঁ দেখিলোঁ এডুকেশ্যন শেষৰ ফালে 20 মাৰ্কৰ মেথছ লগে লগে বন্ধ কৰিলোঁ প্ৰিন্সিপালক ক'লোঁ ছাৰ এইখন নালাগে বেলেগ এটা বিষয় দিয়ক হিষ্ট্ৰী য'ত অংক নাই কেৱল তাৰিখ আছে চ' এনিৱেজ ইয়াৰ পৰা বুজা যায় তোমালোক যথেষ্ট চোকা যে মেথছকো ভাল পোৱা মেথছৰ টিচাৰকো ভাল পোৱা মই মেথছৰ টিচাৰ দেখিলে মুখখন উফন্দাই দিওঁ গতিকে ছাৰলৈও শুভকামনা থাকিল ছাত্ৰ ছাত্ৰীৰ মাজত জনপ্ৰিয় হোৱাও খুব ভাল কথা বিশেষকৈ মই কৈছোঁ ছ'চিয়লজি ছ'চিয়েল ষ্টাডি পলিটিকেল ছায়েন্সৰ টিচাৰ পপুলাৰ হোৱাটো ডাঙৰ কথা নহয় দুটা ফাংফুং কথা কৈ দিলে পপুলাৰ হৈ যাব কিন্তু মেথছৰ টিচাৰ এজন পপুলাৰ হোৱাটো যথেষ্ট প্ৰিন্সিপাল ছাৰ যথেষ্ট ষ্ট্ৰিক যেন লাগিল কিন্তু মনত ৰাখিবা এই যে ষ্ট্ৰিক এতিয়া হয়তো তোমালোকৰ বেয়া লাগিব বেয়া লাগে নেকি লাগে সেইকাৰণে মনে মনে জোৰে কোৱা নাই বেয়া লাগে নেকি এইটো এনে কৈছে সিহঁতে আপুনি যাওকচোন মই সুধিম এনে কৈছে তথাপিও এতিয়া ষ্ট্ৰিক যেন লাগে ষ্ট্ৰিক কৰিব লাগে তোমালোকৰ ভৱিষ্যতৰ বাবে
সৰুতে মায়ে যিমান গালি পাৰিছিল, আমাৰ দিনত পিটিছিল, হাতত যিমান পিটিছিল, প্ৰত্যেকগৰাকী ছাৰক খং উঠিছিল। কিন্তু এতিয়া বুজিছোঁ, হে মহান শিক্ষাগুৰু, হে মহান মাতৃ, তোমালোকে যদি হাতত চেকনিৰে নিপিটিলাহেঁতেন, মায়ে যদি কথাই কথাই গালি নাপাৰিলেহেঁতেন, আজি দীপক শৰ্মা তোমালোকৰ সন্মুখত থিয় হ'ব নোৱাৰিলেহেঁতেন। মাতৃক প্ৰণাম ইয়াৰ পৰাই। সেই গালিসমূহ, আৰু কেতিয়াবা ভাবোঁ সেই গালিসমূহ আৰু যদি পাৰিলেহেঁতেন। সেই সময়ত খং উঠিছিল, বকি থকা যেন লাগিছিল, এনেকুৱা লাগিছিল বাকী মাকবিলাক ইমান ভাল, 7টালৈ শুব দিয়ে, আমাৰ 5টা হোৱাৰ লগে লগে চিঞৰ বখৰ লগাই দিয়ে, এইটো মা মোক কিয় দিলেহে ভগৱান, এক্সচেঞ্জ কৰি দিয়া। কিন্তু এতিয়া এনেকুৱা লাগে এইগৰাকী মায়েৰ বাবে পৃথিৱীখনত ইমান সুখেৰে থাকিব পাৰিছোঁ। গতিকে শিক্ষকে যেতিয়া হয়তো গালি পাৰে, প্ৰিন্সিপাল যেতিয়া ষ্ট্ৰিক হয়, মনত ৰাখিবা কাৰ বাবে কৰিছে, আমাৰ ভালৰ বাবে। আশীৰ্বাদ দিব মোৰ ক্ষমতা নাই, ইমান ভাল মানুহ নহয়, কিন্তু নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা কৰিম তোমালোকৰ বাবে যে জীৱনত কি হোৱা ডাঙৰ কথা নহয়, যিয়ে নকৰা কিয় সদায় সুখী হৈ ৰোৱা। ধন্যবাদ।